एसडीपी मैथ्स ट्यूटोरियल में आपका स्वागत है। नमस्कार दोस्तों, मैं हूं सुदीप और आप देख रहे हैं हमारा यूट्यूब चैनल एसडीपी मैथ्स ट्यूटोरियल। এতিয়া মই 12.22 স্টার্ট কৰি আছো। 12.2 স্টার্ট কৰাৰ আগতে আমি দুটা বস্তু ইয়াতে ভালকে শিকি ল'ব লাগিব। এটা হ'ল বৃত্তকলা আৰু এটা কি বৃত্তখণ্ড। তেতিয়ালে ভাবিলো আজিৰ এই ক্লাছটো হ'ল বৃত্তখণ্ড আৰু বৃত্তকলা কি বস্তু ভালকে শিকিম, আৰু বৃত্তকলাৰ কালি কেনেকৈ ওলায় আৰু বৃত্তখণ্ডৰ কালি কেনেকৈ ওলায় এই বস্তুটো আমি ইয়াতে বুজাৰ চেষ্টা কৰিম। তো কি শিকি আছো? বৃত্তকলা মানে বৃত্তকলা কি বস্তু আৰু এটা কি বৃত্তখণ্ড। এই দুটা বস্তু এতিয়া ভালকে শিকিম। বৃত্তকলা কি বস্তু আৰু বৃত্তখণ্ড কি বস্তু এইটো ভালকে শিকিম। এইটো চা, বৃত্তকলা আৰু বৃত্তখণ্ড বুজিবৰ কাৰণে আমি এটা ইয়াতে বৃত্ত আঁকিলো। বৃত্তটোৰ এটা কেন্দ্ৰ আছে, কেন্দ্ৰটোৰ আমি এটা নাম দি দিলো কি অ। এইটো কি বৃত্তৰ কেন্দ্ৰ অ। এতিয়া বৃত্তৰ ব্যাস কি, বৃত্তৰ ব্যাসাৰ্ধ কি, বৃত্তৰ জা কি আৰু কি বৃত্তৰ চাপ কি, এই কেইটামান বস্তু আমি শিকিম। এক নম্বৰত কি শিকিম? ব্যাস কি, তাৰ পিছত বুজিম কি ব্যাসাৰ্ধ কি, তাৰ পিছত জা, তাৰ পিছত চাপ। এই কেইটা বস্তু ভালকে বুজিব লাগিব, তাৰ পিছত বৃত্তকলা আৰু বৃত্তখণ্ড বুজা যাব। চোৱা, এইটো হ'ল এটা বৃত্ত, বৃত্তটোৰ কেন্দ্ৰ হ'ল অ আৰু একদম কেন্দ্ৰৰ মাজেৰে যিডাল আমি জা অংকন কৰিম, কেন্দ্ৰৰ মাজেৰে যিডাল জা অংকন কৰিম, এইটো চোৱা কেন্দ্ৰৰ মাজেৰে এডাল জা অংকন কৰিলো, এইটোৰ নাম কি দিলো এ বি। তেতিয়াহ'লে ইয়াত এ বিটো কি এডাল ব্যাস। তো ব্যাসটো বুজি পালানে? এ বিটো কি? এ বিটো হ'ল ব্যাস। তাৰপিছত ইয়াতে আমি দেখাব পাৰিম অ বিটো কি বস্তু, অৰ পৰা বি লৈকে যিটো আছে, তো অ বি হ'ল কি ব্যাসাৰ্ধ। দুই নম্বৰ হ'ল অ বি ব্যাসাৰ্ধ, বা আমি যদি আৰু এটা আঁকিব বিচাৰো তেতিয়াহ'লে এইটো আঁকিলো ধৰা অ চি। অ চিটো কি এটা ব্যাসাৰ্ধ। এ বিটো হ'ল এটা ব্যাস, অ চিটো হ'ল এটা ব্যাসাৰ্ধ। ইয়াত কিন্তু তিনিডাল ব্যাসাৰ্ধ আছে। অ বি এডাল ব্যাসাৰ্ধ, অ চি এডাল ব্যাসাৰ্ধ, অ এডাল ব্যাসাৰ্ধ। এটা বৃত্তৰ গোটেইকেইটা ব্যাসাৰ্ধৰ দৈৰ্ঘ্য কিন্তু একেই থাকিব, দিশবিলাক একেই হ'ব। যদি অ বিৰ দিশ 5 সেন্টিমিটাৰ হয় তেতিয়াহ'লে অ চিও কিমান হ'ব 5 হ'ব, অয়েও কিমান হ'ব 5 হ'ব, একেই দিশ হ'ব। তেতিয়াহ'লে ব্যাস কি বুজা হ'ল? ব্যাস হ'ল এনে এডাল জা যিডাল জা কি কেন্দ্ৰৰ মাজেৰে যায়। তেতিয়াহ'লে ইয়াত চোৱা এ বিটো হ'ল এডাল জা আৰু কেন্দ্ৰৰ মাজেৰে গৈছে। তো ইয়াত ব্যাস কি ব্যাসাৰ্ধ কি ভালকে বুজা হ'ল নহয়? এটা বৃত্তৰ আটাইকেইটা ব্যাসাৰ্ধ দৈৰ্ঘ্য একেই। কথাটো শুদ্ধ নে অশুদ্ধ? এটা বৃত্তৰ গোটেইকেইটা ব্যাসাৰ্ধ একেই হ'ব। কথাটো শুদ্ধ নে অশুদ্ধ? শুদ্ধ, হয়নে নহয়? এতিয়া চোৱা জা কি? জা হ'ল বৃত্তৰ এটা বিন্দুৰ পৰা আন এটা বিন্দুলৈ টনা ৰেখাডাল হ'ব কি বৃত্তটোৰ জা। ইয়াত নাম আমি দি দিলো ই এফ। ই এফটো কি বৃত্তৰ এডাল জা, মানে বৃত্তৰ এটা বিন্দুৰ পৰা, বৃত্তৰ এটা বিন্দু মানে ইয়াতে ই বিন্দুৰ পৰা, বৃত্তৰ এটা বিন্দু মানে ইয়াত কি বুজি আছে ই বিন্দু। ই বিন্দুৰ পৰা আন এটা বিন্দু আছে য'ত বৃত্তটোৰ ওপৰতে থাকিব লাগিব, যিটো কি এফ বিন্দু। ই বিন্দুৰ পৰা এফ বিন্দু যিটো আমি ৰেখাখণ্ড অংকন কৰিলো, এইটোৰ নাম কি জা। তেতিয়াহ'লে এ বিটো এটা জা হ'ব ইয়াতে, হয়নে? কাৰণ এ বিটো চোৱা বৃত্তৰ এটা বিন্দুৰ এৰ পৰা আৰু এটা বিন্দু বি গৈ পাইছে। তো ইয়াতে ই এফ আৰু এ বিৰ মাজত পাৰ্থক্যটো কি? তেতিয়াহ'লে দুডালেই যদি জা হয়, ই এফ আৰু এ বিৰ মাজত পাৰ্থক্য এইটো হ'ল এ বিটো কেন্দ্ৰৰ মাজেদি গ'ল আৰু ই এফটো কেন্দ্ৰৰ মাজেৰে যোৱা নাই। আৰু এটা পাৰ্থক্য কি, যিডাল জা কেন্দ্ৰৰ মাজেৰে যায় সেইডাল যায় কি আটাইতকৈ দীৰ্ঘতম জা। ইয়াতে আমি যিমানেই জা অংকন কৰোঁ, হয়নে, যিমানেই আমি জা অংকন কৰিম আটাইতকৈ দীঘল জা কোনটো হ'ব? তেতিয়াহ'লে এ বি হ'ব। কাৰণ কি যিডাল জা কেন্দ্ৰৰ মাজেৰে যায় এইডাল জাই হ'ল আটাইতকৈ দীৰ্ঘতম জা, আৰু বৃত্তৰ আটাইতকৈ দীৰ্ঘতম জাটোই হ'ল কি বৃত্তটোৰ ব্যাস। বুজি পালানে? ক্লিয়াৰ হ'ল নে টপিকটো কি জা আৰু ব্যাসৰ বিষয়ে? ব্যাসটো এডাল জা, কিন্তু এডাল কেন্দ্ৰৰ মাজেদি গৈছে কাৰণে এইডালৰ নাম ব্যাস হয়, আৰু বাকী কেন্দ্ৰৰ মাজেৰে নোযোৱা গোটেইকেইটাই জা হ'ব। তো ইয়াতে জা বুজা হৈ গ'ল। তাৰপিছত বুজিম কি চাপ। ধৰি লোৱা হাতত খাৰু থাকে নহয়, খাৰুটো যদি কাঁচৰ থাকে, যদি খাৰুটো ভাঙি যায় তেতিয়াহ'লে ইয়াৰ এটা টুকুৰা এনেকুৱা হ'ব নহয়,
ভাঙি যোৱা এটা টুকুৰা তো বৃত্তৰ এনেকুৱা এটা অংশ কি বুলি কোৱা হয় চাপ বুলি কোৱা হয় ইয়াত চোৱা BC টো এটা চাপ বুজি পাইছানে BC টো কি এটা চাপ হ'ব আকৌ EF টো এটা চাপ EF এনেকুৱা বেকাকে বক্ৰ হ'ব লাগিব EF টো এটা চাপ BC টো কি এটা চাপ আকৌ ইয়াতে AC এটা চাপ হ'ব পাৰে AE এটা চাপ হ'ব পাৰে BF এটা চাপ হ'ব পাৰে ইয়াতে গোটেইকেইটাই চাপ তো চাপ কি বস্তু বুজি পালানে চাপ হল কি বৃত্তৰ এটা অংশ তো মই বুজাব আছিলো কিন্তু বৃত্তকলা আৰু বৃত্তখণ্ড এইবিলাকৰ বিষয়ে তো একো কোৱা নাই মই ইয়াত বুজাই দিলো ব্যাস কি ব্যাসাৰ্ধ কি যা কি আৰু চাপ কি বুজাই দিলো কিন্তু বৃত্তটোৰ বৃত্তকলা কি আৰু বৃত্তখণ্ড কি এইটো বস্তু এতিয়ালৈকে বুজাই দিয়া নাই এতিয়া বুজিম বৃত্তকলা কি ফাৰ্ষ্টত ধৰি লোৱা তোমাৰ তাত এটা ৰুটি আছে ৰুটি বুজি পাইছা ধৰি লোৱা তোমাৰ তাত এটা ৰুটি আছে হয়নে নহয় এতিয়া সৰু ভাই এটা বা সৰু ভণ্টি এটা আহি কৈছে মোক ইয়াৰ পৰা ৰুটি দিব লাগে অলপ তো এইটো আমি দুই ধৰণৰ কাটিব পাৰিম ৰুটিটো এক ধৰণৰ কি কাটিব পাৰিম এইটো কেন্দ্ৰ বৃত্তৰ হয়নে নহয় এইটো বৃত্ত ৰুটিটো বৃত্তাকাৰ হয় এইটো ৰুটি বুলি ধৰি ললো আৰু ইয়াত চোৱা ওপৰত ৰুটিত যেটো আছে এইটোৰ বৃত্তৰ কেন্দ্ৰ হল কি ইয়াত অ ইয়াত এটা নাম দি দিলো AB ব্যাসাৰ্ধ দি কাটিছো দুডাল ব্যাসেৰে এনেকে কাটি দিব পাৰোনে নাই ৰুটিডাল ইয়াত চোৱা বৃত্তকলা মই বুজাইছো নহয় জানো প্ৰথম এইটোৱে বুজাইছো বৃত্তকলা তো ৰুটি যদি আমি সৰু ভাইটিটোক দিব লাগে অলপ কাটি প্লাই তেতিয়াহলে আমি ইয়াত প্ৰথম ষ্টাইল যেটো আছে এইটো এটা পদ্ধতি আছে এইটো পদ্ধতিত কাটিব পাৰিম যেটো কি কেন্দ্ৰৰ পৰা বৃত্তলৈকে আমি দুটা ব্যাসাৰ্ধৰে কাটি দিম কাটিব পাৰো তেনেকে তাৰ পিছত চোৱা এই তলৰ ষ্টাইলটো তো কাটিব পাৰিম এনেকুৱা আমি কাটি দিব পাৰিম হয়নে নহয় তো তলৰ যেটো আমি পদ্ধতিত কাটিলো ইয়াতে বৃত্তটোৰ কেন্দ্ৰ হল আৰু ইয়াত চোৱা আমি কি দি কাটিলো যা আৰু চাপ দি কাটিলো হয়নে ওপৰৰ অংশটোত কি কৰিলো আমি ব্যাসাৰ্ধ আৰু চাপেৰে কাটিলো ইয়াত ব্যাসাৰ্ধ ওপৰৰ যেটো বৃত্ত আছে এই বৃত্তটোত কি হ'ব ব্যাসাৰ্ধৰ নাম কি OA আৰু এটা ব্যাসাৰ্ধ হল OB আৰু চাপটোৰ নাম কি AB তেতিয়াহলে আমি ব্যাসাৰ্ধ দুডাল আৰু চাপেৰে কাটা এই অংশখিনি যি অংশখিনিৰ নাম কি হৈ গল বৃত্তকলা বুজি পাইছানে এইটো কি দি কাটিছো বাস মনত ৰাখিবা ব্যাসাৰ্ধ আৰু চাপেৰে কাটিব লাগিব তো যদি ব্যাসাৰ্ধ আৰু চাপেৰে কাটো তেতিয়াহলে এই অংশটোৰ নাম কি হৈ যাব বৃত্তকলা আৰু তলৰ বৃত্তটোত চোৱা ইয়াত আমি কি কৰিলো এই বৃত্তটোত আমি যা আৰু কিহৰে কাটিলো চাপেৰে তেতিয়াহলে ইয়াত যাটোৰ নাম দিলো AB আৰু ইয়াত চাপ ধৰি ললো ACB হল এটা চাপ তেতিয়াহলে ইয়াত যিখিনি অংশ আমি কাটিলো এইখিনি অংশৰ নাম কি হ'ব বৃত্তখণ্ড এই ছেট কৰা অংশখিনি কিন্তু তেতিয়াহলে আমি এইটোই মনত ৰাখিব লাগিব যেতিয়া এটা বৃত্তৰ দুডাল ব্যাসাৰ্ধ আৰু চাপেৰে কটা হয় তেতিয়াহলে ইয়াত এটা অংশৰ সৃষ্টি হয় নে এই কালাৰ কৰা অংশখিনিৰ নাম কি হ'ব বৃত্তকলা যেতিয়া এডাল যা AB আৰু চাপ ACB এইটোৱে কাটিব তেতিয়াহলে বৃত্তত চোৱা ইয়াত আৰু এটা অংশৰ সৃষ্টি হয় তেতিয়াহলে এই অংশটোৰ নাম কি হ'ব বৃত্তখণ্ড বৃত্তকলা কি আৰু বৃত্তখণ্ড কি বুজা হল নে ভালকে নে ডাউট আছে ব্যাসাৰ্ধ আৰু চাপে কাটিলে বৃত্তকলা যা আৰু চাপে কাটিলে কি হ'ব বৃত্তখণ্ড এই বৃত্তটোত চোৱা এতিয়া বৃত্তকলা ইয়াতে দুটাৰ সৃষ্টি হৈছে এটা ওপৰত এটা বৃত্তকলাৰ সৃষ্টি হৈছে আৰু তলৰ এটা বৃত্তকলাৰ সৃষ্টি হৈছে ওপৰৰ বৃত্তকলাটো কোৱা হয় কি মুখ্য বৃত্তকলা এই ওপৰৰ অংশটোৰ নাম কি মুখ্য বৃত্তকলা এই বস্তুবিলাক লাগি আছে এইবিলাক অংক নহয় কি বুজি আছো কিন্তু 12.2 ৰ অংকবিলাক কৰিবৰ কাৰণে এইটোৰ বিষয়ে পুৰা জ্ঞান থাকিলেহে 12.2 ৰ অংকবিলাক হ'ব নহলে কিন্তু 12.2 ৰ অংক নহয় কিন্তু গতিকে ইয়াত ডাঙৰ অংশ যেটো আছে এইটোৰ নাম কি মুখ্য বৃত্তকলা আৰু সৰু অংশ যেটো আছে ইয়াতে এইটোৰ নাম হৈ গল কি গৌণ বৃত্তকলা ওপৰত যেটো অংশ থাকিব ডাঙৰ অংশটো এইটোৰ নাম কি মুখ্য বৃত্তকলা আৰু সৰু অংশটোৰ নাম কি হ'ব গৌণ বৃত্তকলা ঠিক একেদৰে এইফালে আমি যেটো বৃত্তখণ্ড বনাইছিলো যা আৰু চাপেৰে এইটোৰো এটা ডাঙৰ অংশ আছে
হয়নে? এই ডাঙৰ অংশটোৰ নাম কি হ'ব তেতিয়াহ'লে? মুখ্য বৃত্তখণ্ড। আৰু তলত যিটো সৰু অংশ আহিছে এইটোৰ নাম কি হ'ব? গৌণ বৃত্তখণ্ড। ডাউট আছে নেকি? নাই ডাউট পুৰা ক্লিয়াৰ ন? ইমানলৈকে কি বুজা হৈ গ'ল? এটা বৃত্তৰ ব্যাস কি, বৃত্তৰ কেন্দ্ৰ কি, বৃত্তৰ ব্যাসাৰ্ধ কি, বৃত্তৰ জ্যা কি, বৃত্তৰ চাপ কি, বৃত্তকলা কি, বৃত্তখণ্ড কি, মুখ্য বৃত্তকলা কি, গৌণ বৃত্তকলা কি, মুখ্য বৃত্তখণ্ড কি, গৌণ বৃত্তখণ্ড কি, ইমানখিনি বস্তু বুজালো হয়নে? এতিয়া যদি কোৱা হয় ইয়াত যে গৌণ বৃত্তকলা আহিছে, বা যদি কোৱা হয় বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে, এই চেপ্টাৰত বৃত্তকলাৰ কালি বা বৃত্তখণ্ডৰ কালি ওলাব দিব। বুজি পাইছানে? এই চেপ্টাৰ আমি যেতিয়া অনুশীলনত যাম তেতিয়াহ'লে চাবা কি বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব দিছে। বৃত্তকলাৰ কালি মানে ইয়াত যিখিনি অংশ মই কালাৰ কৰি ৰাখিছো এইখিনিৰ কালি ওলাবৰ কাৰণে দিব পাৰে। তেতিয়াহ'লে বৃত্তকলাৰ কালিৰ ফৰ্মুলা কিতাপত চোৱা লিখা আছে, 270 পেজত চোৱা লিখা আছে। তো বৃত্তকলাৰ কালি ওলাবৰ ফৰ্মুলা হ'ল, আমি ইয়াতে কোনটো অংশৰ বৃত্তকলাৰ কালি ওলাম, সৰুটোৰ নে ডাঙৰটোৰ? সৰুটোৰো ওলাব পাৰিম, ডাঙৰটোৰো ওলাব পাৰিম, কোনো কথা নাই, ফৰ্মুলা এটাই। মুখ্য বৃত্তকলাৰ কালিও ওলাব পাৰিম ইয়াতে, গৌণ বৃত্তকলাৰ কালিও ওলাব পাৰিম, ইয়াতে এটাই ফৰ্মুলা। কিন্তু হ'ল ইয়াতে আমি থিটা মানে কোনটো ল'ম এইটোৰ ওপৰতহে নিৰ্ভৰ কৰিব। যদি আমি গৌণ বৃত্তকলাৰ কালি ওলাও, ইয়াত চিত্ৰত চোৱা গৌণ বৃত্তকলাৰ কালি ওলাও, তেতিয়াহ'লে থিটা হৈ যাব কিন্তু এইটো, গম পাইছানে? গৌণ বৃত্তকলাৰ কালি মানে কি, সৰু অংশটো ওলাই আছো। যেতিয়া আমি সৰু বৃত্তকলাটোৰ কালি ওলাম, সৰু বৃত্তকলাৰ যেতিয়া কালি ওলাম, তেতিয়া চোৱা ইয়াতে কেন্দ্ৰত যিটো কোণ উৎপন্ন হ'ব এইটো কোণ হ'ল থিটা। কি কৈছো বুজি পাইছানে? তো ইয়াত থিটা হ'ল মানে কি কোণ, মানে কিমান ডিগ্ৰী, এইটো 10 ডিগ্ৰী নে 20 ডিগ্ৰী নে 30 ডিগ্ৰী কিমান কুৱেশ্যনত দিয়া থাকিব। তো যদি আমি এই কোণটো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে এই গৌণ বৃত্তকলাৰ কালি ওলাব। আৰু যদি কয় মুখ্য বৃত্তকলাৰ কালি ওলাব লাগে, তেতিয়াহ'লে মনত ৰাখিবা কোণটো আমি কি ইউজ কৰিম, ওপৰত কোণটো, এইটো কোণ থিটা। বুজা হ'ল নে কি কৈছো? যদি গৌণ বৃত্তকলাৰ কালি কয় তেতিয়াহ'লে কি কৰিব লাগিব, এই সৰু কোণটো আমি ব্যৱহাৰ কৰিব লাগিব, ইয়াত কিমান ডিগ্ৰী আছে। যদি কয় গৌণ বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে আমি এই সৰু কোণটো ব্যৱহাৰ কৰিম। আৰু যদি কয় মুখ্য বৃত্তকলাৰ কালি নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে আমি এই ওপৰৰ যিটো কোণ আছে ইয়াতে, ওপৰৰ কোণ যিটো হয় থিটা, এইটো আমি ইউজ কৰিব লাগিব, এইটো ব্যৱহাৰ কৰিম। তেতিয়া কুৱেশ্যনৰ ওপৰত কথা কোনটো দিব, গৌণ বৃত্তকলা ওলাব হ'লে কি কৰিম, সৰুটো কোণ, আৰু মুখ্য বৃত্তকলা হ'লে ডাঙৰ কোণটো ব্যৱহাৰ কৰিব লাগিব। বুজা হ'লনে? এতিয়া চোৱা বৃত্তকলাৰ কালি ওলাবৰ ফৰ্মুলা হ'ল কি, থিটা বাই 360 ইনটু পাই আৰ স্কুৱেৰ। থিটা মানে কোণ, কিমান ডিগ্ৰীৰ কোণ সৃষ্টি হৈ আছে ইয়াতে, তো ইয়াত থিটাৰ ঠাইত ডিগ্ৰীটো দিব লাগিব হয়নে? কুৱেশ্যনত দিয়া থাকিব 10 ডিগ্ৰী 20 ডিগ্ৰী কিমান দিব এইটো দিয়া থাকিব। তো আমি থিটাৰ ঠাইত ডিগ্ৰী বহাব লাগিব, তাৰপিছত তলত দিব লাগিব বাই 360 ইনটু পাইৰ মানটো আমি জানো, পাইৰ মান কিমান 22/7, নহ'লে কি দিব লাগিব 3.14, যিকোনো এটা মান ধৰিলে হ'ল যিটো ইজি লাগে। যদি 22/7 দি কৰি ইজি লাগে তেতিয়াহ'লে 22/7 দিব লাগিব পাইৰ মানটো, আৰু যদি 3.14 দিব লাগে তেতিয়াহ'লে 3.14, দুটা মান আছে পাইৰ, যিকোনো এটা দিলে হ'ব। আর মানে কি, আর হ'ল বৃত্তটোৰ ব্যাসাৰ্ধ। যি বৃত্তকলাৰ আমি কালি ওলাম সেই বৃত্তটোৰ ব্যাসাৰ্ধটো হ'ল আর, যিটো কুৱেশ্যনত দিয়া থাকিব। ইয়াত চিত্ৰত চোৱা অ' টো হ'ল কি ইয়াৰ ব্যাসাৰ্ধ, অ' টো হ'ল ব্যাসাৰ্ধ। অ' আৰু অ' একেই হ'ব হয়নে? কাৰণ কি বৃত্তৰ ব্যাসাৰ্ধবিলাক একেই থাকে। তেতিয়াহ'লে অ' যদি 5 চেণ্টিমিটাৰৰ হয় অ' 5 চেণ্টিমিটাৰৰ হ'ব। আৰু আৰৰ ঠাইত আমি কি বহাই দিব লাগিব, বৃত্তটোৰ ব্যাসাৰ্ধ যিমান দিয়া আছে এইটো বহাই দিব লাগিব। তাৰপিছত আমি হিচাপ কৰি দিলে এনচাৰ আহি যাব। ইয়াত কি আছে, পূৰণ হৰণ যি কৰিব লাগে, স্কুৱেৰ ভাঙিব লাগে, কৰি দিলে যিটো এনচাৰ আহিব এইটো আহি যাব মুখ্য গৌণ বৃত্তকলাৰ কালি, যদি আমি সৰু কোণটো ব্যৱহাৰ কৰোঁ। আৰু যদি আমি ডাঙৰ কোণটো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লে আহি যাব কি মুখ্য বৃত্তকলাৰ কালি। বুজা হ'লনে? তো বৃত্তকলাৰ বিষয়ে পুৰা বুজা হ'লনে? এইটো হৈ গ'ল কি বৃত্তকলাৰ কালি। এতিয়া এই বৃত্তটোত যদি কোনোবাই কয় এ বি চাপটো যে আছে ইয়াতে,
এবি চাপৰ দৈৰ্ঘ্য কিমান কালি হল বেলেগ কথা আৰু ইয়াত এবি চাপৰ দৈৰ্ঘ্য কৈছে কালি মানে হল এই ভিতৰৰ অংশখিনি কিমান জায়গা আছে এইটো হল কালি যদি কোৱা হয় এই বৃত্তকলাৰ যেটো চাপ আছে ইয়াত চাপটো কি আছে এবি তেতিয়াহলে থিটা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য 271 পেজত চোৱা থিটা কোণৰ এটা বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য ফৰ্মুলাটো হল কি থিটা বাই 360 ইনটু 2 পাই r ইয়াত চোৱা এতিয়া থিটা কোণ এটাৰ বৃত্তকলাৰ এটা চাপৰ দৈৰ্ঘ্য হয়নে যেটো বৃত্তকলাৰ আমি কালি ওলাই আছিল ধৰা এইটোৰ চাপৰ দৈৰ্ঘ্য ওলাব লাগে কালি মানে ইয়াতে যিখিনি কালাৰ কৰা অংশ আছিল এইখিনি হল কালি এতিয়া ধৰা এই বৃত্তকলাৰটোৰ আমি চাপটোৰ দৈৰ্ঘ্য ওলাব লাগে কিমান দীঘল চাপটো এবি চাপ যেটো আছে এইটো কিমান দীঘল তো এইটো ওলাবৰ কাৰণে ফৰ্মুলা কি একত থিটা বাই 360 ইনটু 2 পাই r ইয়াত থিটা কোণটো ধৰিম যদি আমি সৰু চাপটোৰ দৈৰ্ঘ্য ওলাব লাগে তেতিয়াহলে থিটা আমি সৰুটো ধৰিম বুজি পাইছানে থিটা মানে কি সৰু কোণটো ধৰিম তেতিয়াহলে সৰু চাপটোৰ দৈৰ্ঘ্য ওলাব তো আমি ইয়াতে থিটা বাই 360 ইনটু 2 পাই r ইউজ কৰিম সূত্ৰটো r মানে কি ইয়াতে আগৰ নিচিনা বৃত্তৰ ব্যাসাৰ্ধ সো যেতিয়া কালি ওলাই আছো তেতিয়া দিছো পাই r স্কয়াৰ ফৰ্মুলাত কি দিছো পাই r স্কয়াৰ থিটা বাই 360 ইনটু পাই r স্কয়াৰ আৰু যেতিয়া চাপৰ দৈৰ্ঘ্য ওলাই আছো তেতিয়া ফৰ্মুলা হৈ গল থিটা বাই 360 ইনটু 2 পাই r অলপ বেলেগ যেতিয়া কালি কব আমি জানো বৃত্তৰ কালি কি পাই r স্কয়াৰ তেতিয়ালে কালি ওলাবৰ কাৰণে ইয়াতে পাই r স্কয়াৰ দিলে হল আৰু কি চাপটো কি পৰিসীমাৰ লগত জড়িত নহয় জানো পৰিসীমাৰ লগত জড়িত হলে ইয়াতে পৰিসীমাৰ সূত্ৰটো দিব লাগে 2 পাই r এতিয়া চোৱা যদি ডাঙৰ চাপটোৰ দৈৰ্ঘ্য ওলাব কয় ইয়াত চোৱা ইয়াৰ পৰা এৰ পৰা সি হৈ বি আছে ডাঙৰ চাপটো তেতিয়াহলে আমি কোনটো লব লাগিব ডাঙৰ কোণটোৱে লব লাগিব ডাঙৰ কোণ মানে ইয়াৰ পৰা ইমানখিনি ডাঙৰ কোণটো ব্যৱহাৰ কৰি প্লাই ডাঙৰ চাপটোৰ দৈৰ্ঘ্য ওলাম ডাঙৰ চাপ মানে এৰ পৰা সি বি ইমানখিনি তো ইয়াত মেইনলি বৃত্তকলাৰ দুটা ফৰ্মুলা পাইছো এটা হল বৃত্তকলাৰ কালি যেটো হল থিটা বাই 360 ইনটু পাই r স্কয়াৰ আৰু এটা হল বৃত্তকলাৰ এটাৰ চাপৰ দৈৰ্ঘ্য এটো হল থিটা বাই 360 ইনটু 2 পাই r যেনে বৃত্তকলাৰ কালি ভালকে শিকিছে বৃত্তখণ্ডটো পাৰিব নহলে কিন্তু বৃত্তখণ্ডটো কৰিব নোৱাৰিব বৃত্তখণ্ডৰ কালিটো ওলাবৰ কাৰণে অলপ বেলেগ প্ৰসেস কোনো ডাইৰেক্ট ফৰ্মুলা নাই কিন্তু বৃত্তকলাৰ কালি ওলাবৰ কাৰণে কি ডাইৰেক্ট ফৰ্মুলা আছে থিটা বাই 360 ইনটু পাই r স্কয়াৰ কিন্তু বৃত্তখণ্ড কালি ওলাবৰ কাৰণে ইয়াৰ নিচিনা কোনো ধৰণৰ ডাইৰেক্ট সিধা ফৰ্মুলা নাই এইটোৰ কাৰণে কি কৰিব লাগিব ভালকে চাই লোৱা এতিয়া আমি বৃত্তকলা শেষ এতিয়া কি বৃত্তখণ্ডৰ কালি কেনেকৈ ওলায় বৃত্তখণ্ডৰ কালি ওলাবৰ কাৰণে ইয়াত চোৱা তলৰ এইটো চিত্ৰটো হল কি বৃত্তখণ্ডত নহয় জানো ইয়াত আমি দুডাল ব্যাসাৰ্ধ অঙ্কন কৰিলো কেন্দ্ৰৰ পৰা এটা হল OA আৰু এটা হল OB তো ইয়াতে চোৱা এটা বৃত্তকলাৰো সৃষ্টি হৈছে নে O A C B আকৌ O তেমানখিনি ঘূৰিলে কি হ'ব এটা বৃত্তকলাৰ সৃষ্টি হয় নে নহয় তো বৃত্তখণ্ডৰ কালি ওলাবৰ কাৰণে বৃত্তখণ্ড মানে ইয়াত যিখিনি আমি শেড কৰি ৰাখিছো যিখিনি আমি কালাৰ কৰি ৰাখিছো এইখিনি হল বৃত্তখণ্ডৰ কালি বুজি পাইছানে গৌণ বৃত্তখণ্ডৰ কালি এই গৌণ বৃত্তখণ্ডৰ কালি যদি ওলাব লাগে তেতিয়াহলে আমি কি কৰিব লাগিব এই বৃত্তকলাৰ কালিৰ পৰা মাইনাস কৰি দিম ইয়াত যেটো ত্ৰিভুজ আছে OAB এই ত্ৰিভুজৰ কালি মাইনাস কৰি দিম কাৰণ বৃত্তখণ্ডৰ কালি ওলাবৰ কাৰণে বৃত্তকলাৰ কালিৰ নিচিনা কোনো সিধাসিধি সূত্ৰ নাই তো আমি কি কৰিব লাগিব বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো মাইনাস কৰিম তেতিয়া ওলাব কি বৃত্তখণ্ডৰ কালি ধৰি লোৱা এনেকুৱা ধৰণৰ এটা কাগজৰ টুকুৰা এটা তোমাৰ হাতত আছে এতিয়া কৈছো মই এইখিনি জায়গা হাতত থাকিব লাগে যিখিনি কালাৰ ৰাখিছো কালাৰ কৰা জায়গাখিনি হাতত থাকিব লাগে তেতিয়াহলে তোমালোকে কি কৰিবা সিধা কাটি দিবা মাজেদি তো কাটি দিছা মানে কি পেলাই দিছা কাটি পেলাই ত্ৰিভুজটো মাইনাস কৰি দিছো হয়নে
কৰ পৰা মাইনাছ কৰিছোঁ আছিল কি আমাৰ হাতত এটা বৃত্তকলা আছিল হয়নে আমাৰ হাতত আছিল কি এটা বৃত্তকলা তো বৃত্তকলাৰ পৰা কি কাটি দিলোঁ ত্ৰিভুজ কাটি দিছোঁ এর মানে বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো আমি কি কৰি দিম মাইনাছ কৰি দিম তাৰ পিছত আমাৰ হাতত কি থাকিব বৃত্তকলা থাকিব নে মুখ্য বৃত্তখণ্ড থাকিব নে গৌণ বৃত্তখণ্ড থাকিব তো আমাৰ যদি গৌণ বৃত্তখণ্ডৰ কালি ওলাব লাগে তেতিয়াহ'লে বৃত্তকলাৰ কালিৰ পৰা মাইনাছ কৰি দিব লাগিব কি ত্ৰিভুজৰ কালি তো সূত্ৰ এইটোৱে ধৰা এইটো বৃত্ত এইটো হ'ল গৌণ বৃত্তখণ্ড এইটো হ'ল গৌণ বৃত্তখণ্ড আৰু এইটো ওপৰৰখিনি হ'ল মুখ্য বৃত্তখণ্ড যদি আমি একবাৰ গৌণ বৃত্তখণ্ডৰ কালিটো পালো তেতিয়াহ'লে আমি কি কৰিম বৃত্তৰ কালিৰ পৰা গৌণ বৃত্তৰ কালিটো মাইনাছ কৰি দিম মানে কাটি দিম তেতিয়াহ'লে আমাৰ হাতত কি থাকিব মুখ্য বৃত্তখণ্ড থাকিব বুজি পাইছেনে এতিয়া বৃত্তৰ কালিৰ ফৰ্মুলা হ'ল পাই r স্কয়াৰ তাৰ পৰা পাই r স্কয়াৰ মানে ইয়াতে পুৰা বৃত্তটো আহি গ'ল তাৰ পৰা মাইনাছ কৰি দিম কি গৌণ বৃত্তখণ্ডৰ কালি যেতিয়া অংকটো কৰিবা তাৰ পিছত আৰু ডিটেইলছ পাবা এতিয়া অলপ হিন্টছটো দি ৰাখিলো এতিয়া গৌণ বৃত্তখণ্ডৰ কালি ওলোৱাৰ ফৰ্মুলাটো কি চাই লোৱা ইয়াত চোৱা গৌণ বৃত্তখণ্ডটোৰ নাম কি এ চি বি আকৌ এ ইমানখিনি বুজি পাইছানে গৌণ বৃত্তখণ্ডৰ এ চি বি এ ইমানখিনিৰ কালি তো আমি ইয়াত লিখি আছো গৌণ বৃত্তখণ্ড এ চি বি এৰ কালি ইকুৱেল টু কি হ'ব বৃত্তকলাৰ নাম কি অ এ চি বি অ ইমানখিনি বৃত্তকলা হয়নে অ এ চি বি অ তো বৃত্তকলা অ এ চি বি অৰ কালি মাইনাছ কিহৰ কালি কি মাইনাছ কৰিব লাগে ত্ৰিভুজ অ এ বিৰ কালি এইটো হ'ল ফৰ্মুলাটো বৃত্তখণ্ডৰ কালি ওলাবৰ কাৰণে আমি কি কৰিব লাগিব বৃত্তকলাৰ কালিৰ পৰা ত্ৰিভুজৰ কালিটো মাইনাছ কৰি দিব লাগিব তো ইয়াতে বৃত্তকলা হ'ল কি অ এ চি বি অ তাৰ কালিৰ পৰা আমি মাইনাছ কৰি দিম ত্ৰিভুজ অ এ বিৰ কালি তেতিয়া আমি পাই যাম কি গৌণ বৃত্তখণ্ডৰ কালি আৰু যদি মুখ্য বৃত্তখণ্ডৰ কালি ওলাব লাগে মুখ্য বৃত্তখণ্ডৰ কালি ওলাবৰ কাৰণে ফৰ্মুলা কি হ'ব কোৱাচোন কোনোবাই ক'ব পাৰেনে মুখ্য বৃত্তখণ্ডৰ কালি ওলাব লাগে মানে ইয়াৰ পৰা ধৰি পুৰাটো মুখ্য বৃত্তখণ্ডৰ যদি কালি ওলাব লাগে তেতিয়াহ'লে বৃত্তৰ কালিৰ পৰা মাইনাছ কৰি দিম কি गौण वृत्तखंडर काली तेतिया आহি যাব मुख्य वृत्तखंडर काली। आई होप आप लोगों को ये वीडियो अच्छा लगा। थैंक्स फॉर वॉचिंग।